নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মোৰ ইউটিউব চেনেলৰ যোগেদি ধাৰাবাহিকভাৱে ক্লাছ 9 আৰু 10ৰ মেথামেটিক্স আৰু জেনেৰেল সায়েন্স এই দুইটা বিষয়ৰ ক্লাছ দি আহিছোঁ। আশা ৰাখিছোঁ তোমালোক নিশ্চয় মোৰ ক্লাছবোৰৰ দ্বাৰা কিছু পৰিমাণে হ'লেও উপকৃত হৈছা। আজি ক্লাছটোত আমি 10ৰ ক্লাছ 10ৰ যিটো চেপ্টাৰ আমি কৰি আছিলোঁ 2.3 এই চেপ্টাৰটোৱে পিছৰ অংককেইটালে আমি আগবাঢ়িম। চেপ্টাৰ এক্সাৰচাইজ 2.3 ক্লাছ 10 বহুপদ ৰাশি পলিনমিয়ালছ। যোৱা ক্লাছটোত আমি ইয়াৰ 2 নম্বৰ কুৱেশ্যনটোলৈকে ডিছকাছ কৰিলোঁ। এটা 3 নম্বৰ কুৱেশ্যনটোত কৈছে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে thrice x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 বাকি আটাইবোৰ শূন্য উলিওৱা বুলি কৈছে। আমি সেই কুৱেশ্যনটোলৈ আগবাঢ়িম। মই এক্সাৰচাইজটো ওপৰত লিখো কাৰণ বৰ্ডখনত এইবোৰ অংক আমাৰ বৰ্ডখনত কিছু বেছিকৈ দৰকাৰ হয়। এক্সাৰচাইজ 2.3 আৰু কুৱেশ্যন নম্বৰ 3। Question number 3. Solution. এতিয়া আমাক কৈছে যদি দুটা শূন্য √5/3 আৰু -√5/3 বুলি কৈছে। আমি ইয়াত লিখিম যিহেতু thrice x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 মই পলিনমিয়ালটো চেক কৰি লওঁ। thrice x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 বহুপদটোৰ দুটা শূন্য বহুপদটোৰ দুটা শূন্য আমাক কি দিছে √5/3 আৰু -√5/3 -√5/3 এতেকে x plus √5/3 into x minus √5/3 বহুপদটোৰ কি হ'ব বহুপদটোৰ এটা উৎপাদক হ'ব। যিহেতু thrice x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 বহুপদটোৰ দুটা শূন্য হ'ল √5/3 আৰু -√5/3 এটাকে x plus √5/3 তাৰমানে আলটিমেটলি এটো কি হ'ব x plus √5/3 0 আইডাৰ অন কৰি উলিয়াব। সেইকাৰণে x plus √5/3 আৰু x minus √5/3 বহুপদটোৰ কি হ'ব এটা উৎপাদক বহুপদটোৰ এটা উৎপাদক হ'ব বহুপদটোৰ এটা উৎপাদক হ'ব। আচ্ছা এইটো আমি এতিয়া এনেকৈ কৰি ল'ব লাগিব x plus √5/3 into x minus √5/3 a plus b into a minus b equal a square minus b square हमने √5
5/3 হোল স্কয়ার এটা x স্কয়ার to x স্কয়ার থাকিব মাইনাস ৰুট ওভাৰ ওপৰত স্কয়াৰ চিন থাকিলে ৰুট ওভাৰ স্কয়াৰ দুটা কেনসেল যাব কেনসেল কৰিলে এটো কি হ'ব 5/3 এতিয়া x স্কয়াৰ মাইনাস 5/3 এ আমি এই বহুপদটো প্ৰত্যক্ষভাৱে হৰণ কৰিব লাগিব যেহেতু আমাক কোৱেশ্চনটোত কি বুলি কৈছে আমাক কোৱেশ্চনটো কৈছে যে বহুপদটোৰ বাকি আটাইবোৰ শূন্য উলিওৱা বুলি কৈছে এটা বাকি আটাইবোৰ শূন্য উলিয়াবৰ কাৰণে আমি ইয়াৰে যেহেতু উৎপাদক ইয়াৰে বহুপদটো প্ৰত্যক্ষভাৱে হৰণ কৰিব লাগিব এতিয়া আমি কিহেৰে হৰণ কৰিম x স্কয়াৰ মাইনাস 5/3 আমি হৰণ কৰিম x স্কয়াৰ মাইনাস 5/3 এ হৰণ কৰিম আৰু কাক হৰণ কৰিম আমি বহুপদটো লিখি লওঁ thrice x to the power 4 plus 6x cube minus twice x squared minus 10x minus 5 এই বহুপদটো গ্ৰহণ কৰিম হৰণ কৰা যাওঁতে এতিয়া ইয়াত যেহেতু x স্কয়াৰ আছে ইয়াত x to the power 4 আছে গতিকে আমি যদি 3 ৰে ইয়াক পূৰণ কৰো তেতিয়া কি হ'ব মই এবাৰ দেখুৱাই দিছো পিছৰবিলাকত আমি একেবাৰতে কৰিম তাৰমানে 3 into x স্কয়াৰ minus 5/3 কথাটো এইটো তিনিবাৰ এতিয়া 3 লগত 3 লাগিব সৰি ইয়াৰ লগত x স্কয়াৰ লাগিব 5x স্কয়াৰ কাৰণ x to the power 4 হ'ব লাগিব গতিকে আমি যে 5x স্কয়াৰ বাৰ দি দিলো তেতিয়া 3 গুণে 3 x স্কয়াৰ পূৰণ হৈ গলে এটো হ'ব x to the power 4 প্লাস মাইনাসে মাইনাস হ'ব এটা এটো আমি ইয়াত কৰি চাম পিছৰখিনি আমি মুখতে কৰিম কিন্তু তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব কাৰণ ইয়াৰ লগত এটো পূৰণ কৰিলো 5x to the power 4 হ'ল তে ইয়াৰ লগত এটো পূৰণ হ'ব প্লাস মাইনাসে মাইনাস thrice x squared into 5/3 3 cancel যাব সামনে আর কি থাকিব 5x square তো কি হ'ব মাইনাস হ'ব যেটো আমি কোট লিখিম ইয়াত লিখিম minus 5x squared এতিয়া বিয়োগ কৰিম 6x cube নামি আহিল এই মাইনাস টু প্লাস হৈ যাব তে 5 minus 2 হলে প্লাস এটো thrice x squared minus 10x minus 5 এটা 6x cube পাবলে x squared আমাক কি লাগিব 6x plus 6x হলত x squared পূৰণ হলে 6x cube প্লাস মাইনাস হ'ব 5/3 ৰ এটা 6x to পূৰণ হ'ব তাৰমানে আলটিমেটলি minus 5/3 into 6x ইয়াৰ তো পূৰণ হৈছে পূৰণ হতে 3 এ 6 কেটা দুবাৰ গল 5 দুগুণ 10x minus 10x এটো ইয়াত আহিব minus 10x এতিয়া আমি এই বহুপদটো পাই বহুপদটো বিয়োগ কৰি নামি আহিব 5x squared কি প্লাস হৈ যাব প্লাস হলে ক্যান্সেল হ'ব আৰু এটো আহি গল -5 এতিয়া thrice x squared পাবলে x squared আমাক কি লাগিব +3 তে +3 হলে 3 ৰ x squared পূৰণ হলে thrice x squared প্লাস আছে মাইনাস এটো 3 ক্যান্সেল যাব কি থাকিব 5 আৰু ইয়াক যদি আমি বিয়োগ কৰিম আলটিমেটলি ভাগকে হ'ব 0 এটাকে x squared নাই পলিনোমিয়ালটো লিখিলাম thrice x to the power 4
thrice x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 is equal x squared minus 5 by 3 into thrice x squared plus 6x plus 3 px equal gx into qx plus rx to 0 এতিয়া ইয়াত আৰু এটা স্টেপ আমি কৰিব লাগিব x square minus 5 by 3 3 6 3 আমি ইয়াত 3 এটা কমন লব পাৰিম গতে 3 এটা আমাৰ ইয়াত কমন হৈ গলে এতিয়া ইয়াত কি থাকিব x squared plus 2x plus 1 x square plus 2x plus 1 3 out x square করলে 3x square plus a plus 3 দুগুণ 6 x plus a plus 3 গুণে 3 ইয়াৰ পিছৰ লাইনটো মই ওপৰত কৰিম ইয়াৰ পিছৰ লাইনটো ওপৰত কৰিম এই পাৰ্টটো মোহাৰি দিছো ইয়াৰ পিছৰ লাইনটো আমি ওপৰত দেখুৱাম is equal x square minus 5 by 3 ই এনেকৈ থাকিব আৰু এই 3 টো আমি আগত লৈ আহিব পাৰো সন্মুখত লৈ আহিব পাৰো কাৰণ পুৰণহে হৈ আছে ইয়াক সন্মুখত লৈ আৰু এইটো a square plus twice a plus b square ফৰ্মত ভাঙি যাব a square plus twice a into b plus b square তেতিয়া এটো 3 into x square minus 5 by 3 a square plus twice a plus b square equal a plus b whole square তার মানে 3 into x square minus 5 by 3 into x plus 1 into x plus 1 তার মানে এই যেটো বহুপদ দিছিলে এই বহুপদটোৰ এটা উৎপাদক x square minus 5 by 3 এটো আমাক দিয়া আছে কাৰণ আমাক কি বুলি কৈছিলে যে দুটা শূন্য এটা কৈছিলে √5 by 3 আৰু এটা কৈছিলে minus √5 by 3 এই দুটা শূন্য আমাক দিয়া আছে তাৰ পৰা আমি উলিয়াইলো উৎপাদকটো কি হ'ব x square minus 5 by 3 কাৰণ a plus b into a minus b ফৰ্মুলা খাটিলে আৰু তাৰ পিছত যেতিয়া আমি প্ৰত্যক্ষ হৰণ প্ৰক্ৰিয়া কৰি গলো তেতিয়া আটাইবোৰ উৎপাদক উলিয়াব বুলি কৈছে আমি বাকি উৎপাদক কিটা পালো এটো অংক আমি এই ধৰণে সমাধান কৰিলে হ'ব এটো আছিল আমাৰ 3 নম্বৰ কোৱেশ্চনটো এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাম 4 নম্বৰটো ইয়াত কৈছে x³ minus 3x squared plus x plus 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল পোৱা গল x minus 2 ভাগফল মানে এটো হল qx আৰু ভাগশেষ rx পোৱা গল minus 2x plus 4 আমি gx উলিয়াব চাই নম্বৰ কোৱেশ্চন ইয়াত আমাক এটা বহুপদ বুলি কৈছে তাৰমানে এটো px আমি question number 4 solution আমাক ইয়াত কি বস্তু দিয়া আছে আমি লিখি লওঁ আমাক px টো দিয়া আছে px is equal x³ minus 3x squared x³ minus 3x squared plus x plus 2 comma তাৰপৰা ক'লে
gx এ হৰণ কৰা ভাগফল পালে ভাগফলটো কি আমাৰ qx কৈতেন qx ইকুৱেল কিমান পালে ভাগফলটো x - 2 আৰু ভাগশেষ পালে ৰিমাইন্ডাৰ rx কিমান বুলি কৈছে আমাক minus 2x plus 4 minus 2x plus 4 এটা আমি উলিয়াব লাগে কি gx উলিয়াব বুলি কৈছে gx is equal কিমান এটা আমি কলন বিধিটোলৈ গুচি যাম যোৱাকালি ক্লাছটোত আমি আগৰ ক্লাছটোত কলন বিধিটোৰ কথা আলোচনা কৰিছো নহয় ইয়াত আমাৰ কলন বিধিটোত কি কোৱা আছে px equal gx into qx plus rx আমি কেটলৈ গুচি যাম ইয়াত লিখিম এতিয়া মই ৰিমাইন্ড কৰি দিছো কলন বিধিটো এবাৰ আমি যিটো সংখ্যা হৰণ কৰো px যিটোৰে হৰণ কৰো gx যিটো ভাগফল পাওঁ qx আৰু যিটো ভাগশেষ থাকে এটো হৈছে rx এটা আমাৰ ৰিলেচনটো কি আছিল যে px equal gx into qx plus rx ইয়াত আমি লিখোতে এই পাৰ্টটো সোঁফালে লিখিলো আমাৰ সুবিধা হ'ব ওপৰত কৰিবৰ কাৰণে সুবিধা হ'ব gx into qx plus rx is equal px gx into qx plus rx equal px এতিয়া আমি ইয়াত মানবোৰ পাতি লওঁ তে gx তো আমি উলিয়াব লাগিব আমাক gx ৰ মান উলিয়াব দিছে ইনটু qx ৰ মান কি আছে x - 2 ব্র্যাকেটত লিখিলো x - 2 প্লাস rx ৰ মান দিছে -2x plus 4 -2x plus 4 equal px ৰ মান হল x cube minus 5x square plus x plus 2 আচ্ছা এতিয়া আমি এই ব্র্যাকেটটো খুলি দিম এটো এনেকৈ থাকিব gx into x minus 2 এনেকৈ থাকিব ইয়াৰ ব্র্যাকেট খুলিলে প্লাস আছে minus 2x plus plus 4 equal x cube minus 5x square plus x plus 2 এবাৰ আমি এই পদ কেটা সমান চিহ্নৰ সোঁফালে লৈ যাম তাৰ মানে gx into x minus 2 equal x cube minus 5x square plus x এই minus 2x to সমান চিহ্নৰ বাওঁফালে আছে সোঁফাল লৈ গলে ই হ'ব plus 2x plus 2 আৰু plus 4 to এফাল লৈ গলে minus 4 তাৰ মানে x cube minus 5x square plus x minus 2x to সমান চিহ্নৰ সোঁহাতলৈ লৈ আহিলো plus 2x হল plus 2 plus 4 to সমান চিহ্নৰ সোঁহাতলৈ লৈ গলো minus 4 ইয়াৰ পিছৰ পাৰ্টটো আমি ওপৰত কৰিম যেহেতু বৰ্ডখনত একেবাৰতে গোটেই অংকটো আমাৰ নাতে পিছৰ পাৰ্টটোলৈ যাম ইয়াৰ পিছৰ লাইনটো আমাৰ কি হ'ব ইয়াৰ পিছৰ লাইনটো gx into x minus 2 is equal x cube minus 5x square plus x plus 2x হলে plus 5x হবো আৰু plus 2 minus 4 হলে এটো হবো minus 2 x cube
minus thrice x square x আৰু twice x আমি প্লাস কৰিছো x আৰু twice x প্লাস হল thrice x হল plus 2 minus 4 মানে minus 2 আমি এইখিনি এটা ইৰেজ কৰিছো এতিয়া gx equal x cube minus thrice x square plus thrice x minus 2 by x minus 2 ই পূৰণ হৈ আছে এফালে আহিলে হৰণ এই হৰণটো আমি প্ৰত্যক্ষ ভাগ প্ৰক্ৰিয়া কৰিব লাগিব আমি আমাৰ বহিখনত কি কৰিম এনেকা আছাদাল টানি কাষতে কৰিম আৰু ৰিজাল্টটো আমি ডাইৰেক্ট পাম কাষতে হৰণটো কৰিব যাওঁতে আমি কিহেৰে হৰণ কৰিব লাগিব x minus 2 ৰে আৰু কোনটো বহুপদ ৰাখি x cube ওপৰ লিখা হল x minus 2 x cube minus thrice x square plus thrice x minus 2 এতিয়া ইয়াত x cube আছে x square বাৰ যাব x square আর x পূরণ হলে x cube plus আর minus twice x square এই প্লাস হয়ে যাব প্লাস হলে এটা হল minus x square plus twice x minus 2 এটা minus x square পাবৰ কাৰণে আমাক x ৰ লগত কি লাগিব minus x প্লাস আছে minus x ৰ লগত x পূৰণ হলে x square minus plus x ৰ লগত 2 পূৰণ হলে twice x ইয়াত মাইনাস কৰিলে thrice x ৰ পৰা twice x গলে x থাকিব minus 2 আৰু x minus 2 তাৰমানে plus 1 বাৰ লাগিব x minus 2 ভাগে 0 তাহলে আলটিমেটলি ইয়াৰে ঘনকোট আমি কি পাম x square minus x plus 1 তাৰ মানে আমি gx ইকুৱেল এটা কি পাম x square minus x plus 1 হৈ গল এই হৰণটো বহুপদ ৰাখি হৰণটো মানে এই কথাটো এটো আমি মুখত উলিয়াব নোৱাৰো বা কথা কৰিব নোৱাৰো সেইকাৰণে আমি এই হৰণটো বহিখনত অংকটো পাতোতে আছাদাল পাতি টানি পেলাই সোঁফালে কৰি নিজৰ কাৰণে এটো আমাক বিচৰা নাই এটা আমি নিজৰ কাৰণে কৰি থব লাগিব এটো বাহিৰা বহিখনত কৰি পেলাই ইয়াত ভ্যালুটো পাতি থোৱাতকে হয়তো আমি পিছত পাহৰি যাব পাম কেনেকৈ কৰিছিল এটাটো পাহৰি যাব ওটা ইন কপিত যেতিয়া মেইন কপিত যেতিয়া আমি লিখিম তেতিয়া আমি এটো এনেকৈ পাতি থলে মই ভাবো তোমালোকৰ বাবে অধিক সুবিধাজনক হ'ব এটো আছিল আমাৰ 4 নম্বৰ কোৱেশ্চন এতিয়া আমি ইয়াৰ পিছত যেটো 5 নম্বৰ কোৱেশ্চন দিছে 5 নম্বৰ কোৱেশ্চনটো কৈছে আমাক কেইটামান বহুপদ আমাক কৈছে কেইটামান বহুপদ px gx qx আৰু rx উদাহৰণ দিয়া যাতে ইহতে বিভাজন কলন বিধি সিদ্ধ কৰে তে বিভাজন কলন বিধি সিদ্ধ কৰে মানে কি আমি এটো মোহাৰি লম পাঁচ নম্বৰ কোৱেশ্চনটো বিভাজন কলন বিধি সিদ্ধ কৰে বুলি কৈছে বিভাজন কলন বিধিটো আমি আগৰ ক্লাসত আলোচনা কৰিছো বিভাজন কলন বিধিটো কি আমাৰ px equal gx into qx plus rx এটো বিভাজন কলন বিধি আমি যোৱাকালি ক্লাসটোত আলোচনা কৰিছো এটা আমাক কয় যে এনেকুৱা বিভাজন কলন বিধিটো সিদ্ধ কৰা কেইটামান উদাহৰণ দিব লাগে য'ত px ৰ মাত্ৰা আৰু qx ৰ মাত্ৰা সমান এতিয়া মাত্ৰা কি আছে আমি যেতিয়া বহুপদ ৰাশি এটা লিখো সেই বহুপদ ৰাশিটো যেটা আটাইতকৈ ডাঙৰ পাৱাৰ সেইটোৱে কি মাত্ৰা যেনেকৈ আমি যে এটা বহুপদ ৰাশি লিখিলো 4x cube plus twice x square minus thrice x plus 1 ইয়াত হাইয়েষ্ট এক্সপোনেন্ট কি 3 গতিকে এই বহুপদ ৰাশিটোৰ মাত্ৰা হ'ব কিমান 3 এটো আমি আগত পাই আছো আমি এটো এই কথাটো ক্লাস 8 ৰ জেনাৰেল মেথছত পাই আছো যদি কাৰবাৰ মাত্ৰাটো লৈ পেলাই কিবা খেলি মেলি আছে তোমালোকে এইটোৰ কিতাপখন
এটা বন্ধ চলি আছে, স্কুল বন্ধ, লকডাউন পিৰিয়ডত সুবিধা হ'ব এইটোৰ কিতাপখন অকণমান মনত পেলাই ল'বা। এতিয়া 1 নম্বৰ কুৱেশ্যনটো আমাক কৈছে px ৰ মাত্ৰা, এটা 5ৰ কুৱেশ্যন নম্বৰ 5, px ৰ মাত্ৰা ইকুৱেল qx ৰ মাত্ৰা ইকুৱেল qx ৰ মাত্ৰা বুলি কৈছে। px ৰ মাত্ৰা ইকুৱেল qx ৰ মাত্ৰা। এটা আমি এটা px ধৰি লম, সলিউশন বুলি লিখি লম। ধৰো আমি নিজৰ মনৰ পৰা এটা বহুপদ ৰাখি ধৰি ল'ব লাগিব। ধৰো px ইকুৱেল 4x to the power 4, মই অংকটো অকমান সজাই থৈছো আগতীয়াকে, প্লাস 6x কিউব minus 2x plus 4, এটো px বুলি ধৰিলো। আৰু qx gx টো ধৰিছো আমাৰ gx ইকুৱেল 2 বুলি ধৰিছো। এটা আমি হৰণটো কৰি চাম। হৰণটো কৰি চালে 4x to the power 4 plus 6x cube minus 2x plus 4, আমি দুইটা হৰণ কৰিম। তে দুইটা হৰণ কৰিলে ইয়াত twice x to the power 4 হ'ব। এতিয়া মাত্ৰাটো মিলি থাকিব, 2 2 4, তাৰমানে এইটো হৈ গ'ল 4x to the power 4 বিয়োগ কৰিলা প্লাস 6x cube the plus twice x cube whole 3 2 6 plus into na lage, sorry, 6x cube in ami ahil minus twice x, the minus twice x pabole at ki lagibo minus x lagibo, eta to hobo minus twice x in ami ahil 4 plus 2 2 2 4 akhe 0, eta eto hol px, the px or highest power kan 4 aru ই হল আমাৰ qx ৰ হাইয়েস্ট পাৱাৰ কিমান 4, তাৰমানে px ৰ মাত্ৰা ইকুৱেল qx ৰ মাত্ৰা। আমি তলত লিখি দিম, এতেকে তলত লিখিম এইটো কথা, px ৰ মাত্ৰা ইকুৱেল qx ৰ মাত্ৰা। এই লাইনটো মই লিখোতে অলপ ওপৰত হৈছে, কিন্তু তোমালোকে এই লাইনটো এই সমাধানটোৰ তললে লিখিব লাগিব। ঠিক একেদৰে আমাক 5 নম্বৰ 2টোত কৈছে যে qx ৰ মাত্ৰা ইকুৱেল rx ৰ মাত্ৰা, qx ৰ মাত্ৰা ইকুৱেল rx ৰ মাত্ৰা বুলি কৈছে। এইটো মই কৰি দিছো, 3 নম্বৰটো মই তোমালোকৰ বাবে এৰিম, সেইটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা। দুই নম্বৰটো 5ৰ 2 আমাক কি ক'লে, qx ৰ মাত্ৰা ইকুৱেল rx ৰ মাত্ৰা, ইয়াতো আমি একে ধৰণে দুটা বহুপদ ৰাখি ধৰি লম। সলিউশন ধৰো px ইকুৱেল px 5x square plus 6x plus 9 will be 5x square plus 6x plus 9, আৰু আমি px of কিহৰ হৰণ কৰিম gx ৰে, gx equal x square plus 2,
ইয়াক আমি হৰণ কৰিম হৰণ কৰি দিলে 5x স্কোয়ার প্লাস 6x প্লাস 9 ইয়াক আমি x স্কোয়ার প্লাস 2 ৰে হৰণ কৰিম 5x স্কোয়ার পাবলে ইয়াত কি লাগিব 3 5x স্কোয়ার 3 দুগুণ 6 প্লাস 6 বিয়োগ কৰিলে 6x নামি আহিল প্লাস এটো মাইনাস হৈ যাব প্লাস 3 6x নামি আহিব প্লাস 3 আমাক কৈছিলে এটো qx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা না না অঙ্কটো অকমান এটা স্টেপ মোৰ ভুল হৈ গৈছে এটো 5x স্কয়ার প্লাস প্লাস এটো 6x হ'ব এই স্টেপটো নাহে আই এম ভেরি সরি 3 লগত x স্কয়ার পড়লে 5x স্কয়ার প্লাস 3 গুণ 6 3 গুণ 6 হলে ঠিকই কৰিছো তাৰ পিছত আকৌ খেলিমেলি কৰি দিলো 5x স্কয়ার আৰু 3 গুণ 6 হলে এটো হৈ যাব 3 আৰু ইয়াত আমাৰ কিমান নামি আহিব এটো 6x তো নামি আহিব এটা আমাকে কি কৈছিলে px ৰ মাত্ৰা আৰু gx ৰ মাত্ৰা gx এটো লৈছো qx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা সমান হ'ব লাগিব বুলি কৈছে qx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা সমান হ'ব লাগিব বুলি কৈছে এটো অলপ মোৰ কিবা এটা অংকটো ধৰা ভুল হৈছে নেকি মই yes এটো আমি 5x কৰি লওঁছো এটা বেছি শুদ্ধ হ'ব এটো 5x কৰি লওঁ এতিয়া এটো 3 গুণ 6 6x এতিয়া অংকটো শুদ্ধ হ'ব 6x I'm sorry the 5x squared plus 6x আৰু তেতিয়া ওপৰৰ পৰা নামি আহিব 9 এটো আমি px টু কি ধৰিলো 5x squared plus 6x plus 9 আৰু gx টু কিমান ধৰিলো x squared plus twice x এতিয়া 5x squared plus 6x plus 9 of যেতিয়া আমি x squared plus twice x এ হৰণ কৰিম তে 3 লগত x squared পড়লে 5x squared 3 দুগুণ 6 6x এই মাইনাস ও এই মাইনাস যাব ক্যান্সেল যাব থাকি গল 9 তে এটো হৈ গল আমাৰ কি qx আৰু এটো হৈ গল rx আমাক কৈছে যে qx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা সমান হ'ব লাগিব ইয়াৰ মাত্ৰা আৰু ইয়াৰ মাত্ৰা সমান এটা আমি লিখিম এটাকে qx ৰ মাত্ৰা ইকুয়াল rx ৰ মাত্ৰা ইকুয়াল rx ৰ মাত্ৰা একাধৰণে ইয়াৰ যেটো 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে rx ৰ মাত্ৰাটো 0 হ'ব লাগিব rx ৰ মাত্ৰা 0 হ'ব কাৰণে আমি px আৰু qx দুটা সমান কৰি দিম একেটা সংখ্যাৰে একেটা সংখ্যা গ্ৰহণ কৰি দিলেই rx ৰ মাত্ৰাটো 0 হ'ব আমি হেতু কৰি দিও আমাক 5 or 3 question কৈছে আমাক rx ৰ মাত্ৰা 0 rx ৰ মাত্ৰা 0 সলিউশন আমি ইয়াত px আৰু gx একেটা ৰাখি লওঁ যেনেকৈ ধৰা আমি যদি 2 ৰা হৰণ কৰো 2 গুণে 2 0 একেটা ইয়াত এটো হল কি px আৰু এটো gx বুলি ধৰিলে এই দুটা একে ৰাখি লৈ ললে আমাৰ ভাগশেষটো মাত্ৰাটো 0 হিচাপত ওলাই যাব আমি ইয়াত লিখিম ধৰো px equal twice x cube plus 5x plus 2 আৰু gx টো আমি একেটা ৰাখি লওঁ gx equal twice x cube plus 5x plus 2 এটা আমি ডাইৰেক্ট হৰণ কৰি দিলে twice x cube plus 5x plus 2
So twice x cube plus thrice x plus 2. ইয়াৰে ঘন কৰিলে আবার যাব twice x cube plus thrice x plus 2 0 তাৰ মানে এটাকে আমি কি লিখো rx ৰ মাত্ৰা 0 হয় গো ইয়াৰ পিছৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ একটো thrice x cube plus x square minus thrice x plus 1 বহুপদৰ এটা শূন্য 1 বাকি কিটা শূন্য নিৰ্ণয় কৰা বুলি কৈছে এটো আমি ঠিক আগৰ অংকটো কৰাৰ দৰে কৰিব লাগিব যে x আমাৰ এটো px দিয়া আছে এটা শূন্য যদি 1 হয় তেতিয়া x - 1 টো ইয়াৰ এটা উৎপাদক হ'ব এই ধৰণে কৰিব লাগিব মই ভাবো এই অংক কেটা আমি পিছৰ ক্লাছত থওঁ কাৰণ আজি ক্লাছত আমি কেটামান অংক কৰিলো এই কিটা অংকৰ কাৰণে আমাক আৰু এটা ক্লাছৰ প্ৰয়োজন হ'ব আৰু আমি ধাপে ধাপে এই ধৰণে ক্লাছ প্ৰস্তুত কৰি তোমালোকৰ বাবে দি থাকিম মই আশা ৰাখিছো যে এই ক্লাছ বিলাকৰ দ্বাৰা আমাৰ ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকল কিছু পৰিমাণে হলেও তোমালোক উপকৃত হ'ব থ্যাংক ইউ